Hi everyone, আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি আমি উপস্থিত আছোঁ মঙলদৈত থকা জ্ঞান বিকাশ একাডেমীত। জ্ঞান বিকাশ একাডেমীত মোৰ ল'ৰা কল্যাণ কিশোৰ কাশ্যপক এটি সনাতন ধৰ্মৰ ওপৰত হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু আৰতি কৰিবৰ কাৰণে মাতিছিলে। বহুত প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা গণ্যমান্য ব্যক্তিসকল আহিছে আৰতি কৰিব আৰু বন্তি প্ৰজ্বলনৰ কাৰণে। তিনিদিনীয়া কাৰ্যসূচী এটা হৈছিলে ইয়াতে। আজি শেষৰ দিন, তাত আমি উপস্থিত হৈছোঁ। বহুত ভাল লগা এটা দিন। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। এইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই मैं भगवान स्वामीनारायण के चरणों में प्रणाम करता हूं। आज प्रमुख स्वामी महाराज की 103वीं जन्म जयंती का महोत्सव भी है। मैं गुरु हरि प्रगट ब्रह्म स्वरूप प्रमुख स्वामी महाराज को भी नमन करता हूं। भगवान स्वामीनारायण की शिक्षाएं, प्रमुख स्वामी महाराज के संकल्प आज परम पूज्य गुरु हरिमहंत स्वामी महाराज के श्रम और समर्पण से फलित हो रहे हैं। ये इतना बड़ा कार्यक्रम, 1,00,000 कार्यक्रम युवाओं और बच्चों द्वारा बीज, वृक्ष और फल के भाव को अभिव्यक्त करते हुए सांस्कृतिक कार्यक्रम में आपके बीच भले ही साक्षात उपस्थित नहीं हो सका, लेकिन मैं इस आयोजन की ऊर्जा को हृदय से महसूस कर रहा हूं। इस भव्य दिव्य समारोह के लिए मैं परम पूज्य गुरु हरि महंत स्वामी महाराज का, सभी संत जनों का আৰু এইফালে আধ্যাত্মিকতাৰ ওপৰত ভিডিঅ' দেখুৱাইছে। আমি নিজৰ সন্তানবোৰক কেনেধৰণে আধ্যাত্মিকতাৰ বিষয়ে আগুৱাই নিব পাৰোঁ তাৰ কিছুমান ভিডিঅ'ৰ জৰিয়তে বুজাই দিছে। बच्चों के संस्कार गठन का कर्तव्य निभाएं, अपना और विश्व का भविष्य सजाएं। वाली जागृति, आपकी संतान, आपका भविष्य। वाली जागृति, आपकी संतान, आपका भविष्य। जागते रहो, जागते रहो। आइए। क्या आपको पता है कि हमारा भारत देश इस संसार का सबसे युवा देश है? खुशी की बात है ना? लेकिन इस खुशी के शरीर आने का अवसर मुझे मिला था, लेकिन उससे मुझे पता चला कि हमारे কলিকতাৰ স্বামীনাৰায়ণ মন্দিৰৰ এগৰাকী প্ৰমুখ স্বামী হয়। তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলোকে আশীৰ্বাদ দিছে। और ऐसी एक अनुभूति लेकर मैं वापस लौटा था। मुझे परम भक्त कुशल कलिता जी के माध्यम से पता चल रहा है कि आप सब अपने संस्कारों की रक्षा के लिए बहुत प्रयत्न करते हैं, सत्संग करते हैं, मिलते हैं। यहाँ 3 दिन तक आप लोगों ने श्रीमद् भगवद गीता का आधार लेकर सत्संग किया। वह जानकर मुझे बहुत खुशी हो रही। সকলোৱে কোনে স্থাপন কৰা, কেনেকৈ স্থাপন কৰা, কি উদ্দেশ্যে স্থাপন কৰা, গতিকে এই নজনা কথাবিলাক আজি জানিব পৰা আৰু
আপোনালোকৰ লগত বহি এই অনুষ্ঠানটো উপভোগ কৰিব পৰাকৈ নিজকে ধন্যবাদ মানিছোঁ আৰু আটাইলৈ পুনৰবাৰ 2025 চনটো শুভ হওক, সকলোৱে সুখে শান্তিয়ে থাকক। এইখিনি কৈয়ে মোৰ আজিৰ এই অনুষ্ঠানৰ মনোভাৱ যি ব্যক্ত কৰিব দিছিল এইখিনি কৈ মই সমাপ্ত কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে এগৰাকী জ্যেষ্ঠ সাংবাদিক গণেশ দত্তদেৱ। কেৱল আৰতিৰ অনুভৱটো ক'লে আমি ভাল পাম। প্ৰথমতে মই আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ মাননী কলিতা বাইদেৱে কোৱাৰ দৰে এক ব্যস্ততাপূৰ্ণ জীৱনত আমি কিছুমান কথা এৰাইছোঁ। আৰু এয়া এইফালে অনুষ্ঠানটো শেষ হ'ল। শেষ হোৱাৰ পিছত আমি হেৰিত সোমালোঁ, মানে কিবা এটা খাই লওঁ বুলি। বাবাই এইফালে ম'ম' খালে আৰু মই ঘুগুনি খালোঁ। এনেকৈ খোৱা লোৱা হৈ গ'ল। আৰু এইফালে আমাক এয়া কলিকতাৰ পৰা অনা প্ৰসাদ দিলে। এইফালে এয়া প্ৰসাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ পেজত যদি চাই আছে আপোনালোকে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ, ভালে থাকক।